নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে অসমৰ এখন বৃহৎ উপহাৰ কুপনৰ খেল লৈ আহিছোঁ, যিখন খেলত আপোনালোকে 50টাকৈ প্ৰাইজ আছে। আপোনালোকৰ যদি ভাগ্য ভাল হয়, আপোনালোকে তাৰে মাজৰ এটা প্ৰাইজ নিশ্চয় লাভ কৰিব পাৰে। বন্ধুসকল, এই খেলখন হ'বলৈ গৈ আছে 18 ছেপ্টেম্বৰত। অসমৰ ভিতৰতে এখন বৃহৎ খেল হ'বলৈ গৈ আছে। বন্ধুসকল, আপোনালোকে যদি এই খেলখনৰ এটা কুপন ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকক মই এই ভিডিঅ'টো স্ক্ৰীণত এটা নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰটোত ফোন বা হোৱাটছআপ কৰিব আৰু মোৰ পৰা যিমান লাগে সিমান কুপন লৈ ল'ব পাৰিব। বন্ধুসকল, মই এতিয়া আপোনালোকক এই খেলখনত কি কি প্ৰাইজ আছে সকলোখিনি প্ৰাইজ দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভালদৰে চাই লওক। এই খেলখনৰ 1 নম্বৰ প্ৰাইজটো হৈছে স্কৰ্পিঅ', 2 নম্বৰ প্ৰাইজটো হৈছে থাৰ, 3 নম্বৰ প্ৰাইজটো হৈছে বেলিনো, 4 নম্বৰ প্ৰাইজটো হৈছে বেলিনো, 5 নম্বৰ প্ৰাইজটো হৈছে ট্ৰেক্টৰ, 6 নম্বৰ প্ৰাইজটো হৈছে ছুইফ্ট, 7 নম্বৰ প্ৰাইজটো হৈছে এল্টো K10, 8 নম্বৰ প্ৰাইজটো হৈছে এল্টো 800, 9 নম্বৰ প্ৰাইজটো হৈছে মহিন্দ্ৰ ই-ৰিক্সা, 10 নম্বৰ প্ৰাইজটো হৈছে ই-ৰিক্সা টমটম, 11 নম্বৰ প্ৰাইজটো হৈছে ৰয়েল এনফিল্ড 350, 12 নম্বৰ প্ৰাইজটো হৈছে পালচাৰ 150, 13 নম্বৰ প্ৰাইজটো হৈছে গ্লেমাৰ, 14 নম্বৰ প্ৰাইজটো হৈছে হোণ্ডা ডিঅ', 15 নম্বৰ প্ৰাইজটো হৈছে জুপিটাৰ, 16 নম্বৰ প্ৰাইজটো হৈছে এক্টিভা, 17 নম্বৰ প্ৰাইজটো হৈছে iPhone 13, 18ৰ পৰা 22 নম্বৰলৈকে আছে ফ্ৰিজ, 23ৰ পৰা 28 নম্বৰলৈকে আছে স্মাৰ্টফোন, 29ৰ পৰা 34 নম্বৰলৈকে আছে ৱাশ্বিং মেচিন, 35ৰ পৰা 40লৈকে আছে কুলাৰ আৰু 41ৰ পৰা 50লৈকে আছে LED TV। বন্ধুসকল, আপোনালোকৰ হয়তো এই খেলখনৰ প্ৰাইজসমূহ ভালদৰে চালে। আপোনালোকৰ ভাগ্য ভাল থাকিলে আপোনালোকে নিশ্চয় কিবা এটা ভাল উপহাৰ লাভ কৰিব পাৰে। এই খেলখনত আপোনালোকে প্ৰাইজ পোৱাৰ সম্ভাৱনা বহুত বেছি আছে, কাৰণ এইখন খেলত প্ৰাইজৰ সংখ্যা বহুত বেছি। 50টাকৈ প্ৰাইজ আছে। বন্ধুসকল, চিন্তা কৰক, 50টা প্ৰাইজ কিন্তু কম প্ৰাইজ নহয়। নিশ্চয় তাৰ মাজৰ এটা প্ৰাইজ আপোনালোকে লাভ কৰিব পাৰিব। আপোনালোকে অতি সোনকালে এইখন খেলৰ দুটামান টিকট লৈ লওক। মই আপোনালোকৰ জোৰ নকৰোঁ যে টিকট ল'বই লাগিব, কিন্তু আপোনালোকে যদি এইখন খেলৰ টিকট মিছ কৰে, তেতিয়াহ'লে কিন্তু আপোনালোকে বহুত পস্তাব লাগিব, কাৰণ এনেকুৱা খেল আৰু সঘনাই নাহে। বন্ধুসকল, টিকটৰ ক্ষেত্ৰত আৰু এটা কথা মই ক'বলৈ ওলাইছোঁ, আপোনালোকে যাৰ তাৰ পৰা টিকট নল'ব, কাৰণ বহুতে আজিকালি ফ্ৰড কৰি আছে, বহুতে ফেক টিকট বিক্ৰী কৰি আছে। বন্ধুসকল, অৰিজিনেল টিকট কেৱল আমাৰ হাতৰ পৰাহে আপোনালোকে ল'ব। এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ আপোনালোকে বলি হ'ব পাৰে, গতিকে আপোনালোকে চাই চিতিহে খেলৰ টিকট কিনিব। বন্ধুসকল, আমাৰ চেনেলটোৱে অসমৰ একমাত্ৰ চেনেল যিটোৱে আপোনালোকক সদায় সঠিক তথ্য দি আহিছে। আপোনালোকে মোৰ আগৰ ভিডিঅ' গৈ চাব পাৰে। প্ৰত্যেকখন খেলৰে মই লাইভ দিছোঁ আৰু ৰিজাল্ট দিছোঁ। আপোনালোকে মোৰ পৰা ল'লে অলপো চিন্তা কৰিব নালাগে। গতিকে আপোনালোকক যদি টিকট লাগে, অতি সোনকালে মোৰ পৰা লৈ ল'ব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি দিব। লগ পাম অন্য এটা ভিডিঅ' সৈতে। এতিয়ালৈ দিওঁ বাই।